2024 চনৰ মে মাহৰ পৰা মই অনুপমা বাইদেউৰ ওচৰত মানসিক চাপৰহিত প্ৰশান্তিময় জীৱনৰ অনুশীলন কৰিছিলোঁ আৰু মোৰ যিখিনি মানসিক ষ্ট্ৰেছ আছিলে প্ৰথম সেশনটোতে মই 100% উপকৃত হৈছিলোঁ বুলি প্ৰমাণ পাইছিলোঁ হলো দ্বিতীয় সেশনটোৱে মোক বহুখিনি উপকৃত কৰিলে এবছৰ নহওঁতেই মই মোৰ ব্যক্তিগত জীৱনৰ যিখিনি মানসিক চাপ আছিলে সেই সকলোখিনি সম্পূৰ্ণৰূপে মোৰ মনৰ পৰা আঁতৰি গৈছে বাইদেৱে যিখিনি আমাক শিকায় সপূৰ্ণ EFT গ্ৰেটিটিউড মাল্টিটিউড গুড ফৰচুন ৰকষ্টাৰ এই সকলোবিলাক মই অনুশীলন কৰোঁ আৰু মই এই সকলোবিলাক অনুশীলন কৰি মই সম্পূৰ্ণৰূপে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈছো মই এতিয়া মানসিক চাপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছো অতি কম দিনৰ ভিতৰত মই এই অনুশীলনখিনি কৰি মোৰ জীৱনত প্ৰমাণ পাইছো আৰু প্ৰভাৱিতও হৈছো সেইকাৰণে মই অনুপমা বাইদেউৰ ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকেও এনে অনুশীলনৰ দ্বাৰা নিজৰ শাৰীৰিক আৰু মানসিক চাপৰ পৰা মুক্ত হওক তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছো এটা সুন্দৰ জীৱনৰ অধিকাৰী হওক সকলোৱে মানসিক চাপৰ পৰা মুক্ত হৈ আমি সকলোৱে এখন নতুন পৃথিৱী সৃষ্টি কৰিবলৈ যত্ন কৰো আৰু মোৰ মনৰ কথাখিনি কৈ মই আপোনালোকক মানসিক চাপৰহিত প্ৰশান্তিময় জীৱনৰ এই অনুশীলনলৈ আহ্বান জনালো ধন্যবাদ অনুপমা বাইদেউৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু লগতে বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো